সেকেন্ডত ভূপেন বৰা ডাঙৰীয়া চিধাই মোক এনেকে টাচ কৰিছে। তুমি মনে মনে থাকাছো, তুমি মনে মনে, এইটো কি? এইটো কেনেকুৱা কথা হ'ব পাৰে? তেওঁতো মোৰ হাজবেণ্ড নহয় না, মোৰ ভাই ককাই হয়, তেওঁ মোক এনেকে কেলে টাচ কৰিব? সেইটো কথা কোৱা কাৰণে তেওঁলোকে চিধাই বিজেপি গৌবেগ, বিজেপি মুন্দাবাদ, মানৱ ডেকা মুন্দাবাদ। এইটো কেনেকুৱা কথা হ'ব পাৰে? আমি জাষ্ট তেওঁক কথাটো সুধিছোহে যে আপোনাক মেডিকেল কলেজখনলৈ আহি আপোনালোকৰ কেনেকুৱা লাগিলে। সেইটো কথাতে মানৱ ডেকাৰ নাম ওলাই গ'ল, আমাৰ CM ছাৰৰ নাম ওলাই গ'ল। কি কাৰণে ওলাই গ'ল? তেওঁলোকে ইমানে হেৰিছে, মাইকী মানুহ চানুহ আমাক কাকো চোৱা নাই। এওঁ গাত হাত দিছে, মোৰ গাত হাত দিছে, তেওঁৰ গাত হাত দিছে। এইটো কেনেকুৱা হ'ব পাৰে? তেওঁলোকে ইমান এজন ডাঙৰ নেতা হৈ তেওঁলোকে কেনেকে মাইকী মানুহক কেনেকে সন্মান কৰিব লাগে, কেনেকে মাইকী মানুহক কথা ক'ব লাগে, সেইটো কথা নাজানে। তেনেহলে তেওঁলোকে কিহৰ কাৰণে সপোন দেখিছে? তেওঁলোকে যদি একো যদি মাইকী মানুহক কথা এটা ক'ব নাজানে, কেনেকে কি কৰিব লাগে ব্যৱহাৰ নাজানে, তেওঁলোকে কি CMৰ সপোন দেখিছে? ইয়াত চৰকাৰ গঢ়াৰ সপোন দেখিছে? চিন্তা কৰক আপোনালোকে, কেনেকুৱা বেয়া ব্যৱহাৰ কৰিছে আমাৰ লগত। আমি জাষ্ট কথাটো সোধাৰ কাৰণে, বেছি কথা নকওঁ। তেওঁলোকক কি ব্যৱস্থা ল'ব লাগে আইনে ল'ব। তেওঁ মোক হাত দিছে, আপোনালোকে এতিয়া তেওঁক গৈ সোধকে হয়নে নহয়, হাত দিছে নে নাই। এতিয়া তেওঁলোকে হাত দিছে। ভূপেন বৰা ডাঙৰীয়া সেইদিনাখন গাড়ীত কিবা এটা বেলেগ এগৰাকী মহিলাক নাম চাম নাজানো কিবা চিগনেল দেখাইছে। তেওঁ ইমান অভদ্ৰ কেনে? ইমান অভদ্ৰ মানুহ এজন কেনেকে ইমান ডাঙৰ নেতা হ'ব পাৰিলে? ইমান অভদ্ৰ হৈ পেলাই ইমান বেয়া ব্যৱহাৰ, মাইকী মানুহক কেনেকে কথা ক'ব লাগে নাজানে, কেনেকে কি কৰিব লাগে নাজানে। এতিয়া বাহিৰত আপোনালোকে চাওকে কেনেকে চিঞৰ বাখৰ কৰিছে, কেনেকে কি কৰিছে। মাইকী মানুহৰ গাত আহি জঁপিয়াই পৰিছে তেওঁলোকে, বিজেপি মুন্দাবাদ কৈ। আমিতো বিজেপি কথা ক'বলৈ অহা নাই, ইয়াত মাত্ৰ সুধিছোহে কেনেকুৱা পাইছে। বাইদেউ ইয়াত কি হৈছিলে? মানে আমিতো ইয়াত গৌৰৱ গগৈ আহিছে বুলি গম নাপাওঁ। আমি জাষ্ট মানে ইয়াত আমি ইয়াৰে হয়, আমি ইয়াতে কৰ্মচাৰী, ইয়াতে মেডিকেলতে কৰি থকা। আমি জাষ্ট গৌৰৱ গগৈ ডাঙৰীয়াক এটা কথাই সুধিছো যে আপোনাৰ ইয়ালৈ আহি কেনেকুৱা লাগিলে, আমাৰ লখিমপুৰ মেডিকেল কলেজখনলৈ আহি আপোনাৰ কেনেকুৱা লাগিলে। তেওঁ মানে চিধা এটা কথাই কৈছে, আপুনি কোন হয় সুধিবৰ কাৰণে। মই কৈছো মই ইয়াৰে মানুহ হয়, ইয়াতে চাকৰি কৰি আছো, ইয়াতে কৰি আছো, সেইটো কাৰণে আপোনাক সুধিছো। লগে